নমস্কাৰ ব্ৰাইট ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এইটোৰ ভিডিঅ'ৰ যোগেদি আমি ক্লাছ 7 মেথছৰ 2.1ত থকা কুৱেশ্যন আনচাৰ গোটেইকেইটা ছল্ভ কৰিম। বোলা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটোত দিছে পূৰণফল নিৰ্ণয় কৰা। তাৰমানে এই কুৱেশ্যনটোৰ আমি পূৰণফল নিৰ্ণয় কৰিব লাগে। ইয়াত দিয়া আছে 6 × 2/3। এতিয়া আমি ইয়াৰ 3 আৰু ইয়াৰ 6 আমি যদি কাটাকাটি কৰোঁ তেতিয়াহ'লে 3 দি 6 কাটিলে যাব 2 বাৰ হৰণ। এতিয়া 2 আৰু 2 যদি পূৰণ কৰোঁ হৈ যাব 4। তাৰে মানে এইটোৰ উত্তৰ হ'ব 4। এতিয়া 2 নম্বৰ কুৱেশ্যনটোত ইয়াত 7 × 1/5 দিয়া আছে। এইটোত কাটাকাটি নাযায় তলে ওপৰে, যাৰ কাৰণে ওপৰৰটোৰ লগত পূৰণ কৰিব লাগিব। 7 1 যা 7 তলত আছে 5, গতিকে 5 হৈ গ'ল এইটোৰ। 3 নম্বৰ কুৱেশ্যনটোত দিয়া আছে 5 পূৰণ 2 সমস্ত 4/3 অংশ। এই কুৱেশ্যনটো ছল্ভ কৰিবৰ কাৰণে প্ৰথমে এই যিটো আছে এইটো প্ৰথম মিশ্ৰ ভগ্নাংশ আছে, প্ৰথমে এইটো ভগ্নাংশত আনি লওঁ। ভগ্নাংশত আনিবৰ কাৰণে কি কৰিব লাগে, এই 4 আৰু এইটো প্ৰথমে পূৰণ কৰি এইটোৰ লগত যোগ কৰিব লাগে। 4 দুগুণে 8 আৰু 3 11/4। এতিয়া চোৱা, ইয়াতে এইটো দি এইটোক আমি কাটিব নোৱাৰোঁ, যাৰ কাৰণে ওপৰটোৰ লগত পূৰণ হ'ব। 5 11 55 তলত আছে 4 হৈ গ'ল। এইটো যদি আমি মিশ্ৰ ভগ্নাংশত নিওঁ তেতিয়াহ'লে লিখিব লাগিব 4 13 52 আৰু ওপৰত থাকিব 3 55 হৈ গ'ল। 4 নম্বৰ কুৱেশ্যনটো 3 সমস্ত 7/5 অংশ × 28। এইটো প্ৰথমে ইয়াত চোৱা, মিশ্ৰ ভগ্নাংশ আছে, প্ৰথমে এইটো ভগ্নাংশত নিওঁ। 7 দি 3 পূৰণ যদি কৰোঁ তেতিয়াহ'লে হ'ব 7 3 21 আৰু 5 হ'ব 26। 7 এই চাইডত আছে 28। 7 দি যদি আমি 28 কাটো তেতিয়াহ'লে 7 4 গুণ 28 4 বাৰ যাব। এতিয়া ইয়াত 26 আৰু 4 দুয়োটা পূৰণ কৰিব লাগিব। তো 4 26 আৰু 4 পূৰণ যদি কৰোঁ কি হ'লে হ'ব 6 4 গুণ 24 4 হাতত আছে 2, 4 দুগুণে 8 আৰু 2 10, মানে 104। 5 নম্বৰ কুৱেশ্যনটো দিছে 2 সমস্ত 4/3 অংশ পূৰণ 5। এইটো মিশ্ৰ ভগ্নাংশত আছে, গতিকে প্ৰথমে ভগ্নাংশত নিওঁ। ভগ্নাংশত নিবৰ কাৰণে আমি জানো প্ৰথমে এইটো আৰু এইটো পূৰণ কৰিব লাগে। 4 দুগুণে 8 আৰু 3 11, ওপৰত বহিব 11, তলত আহি যাব 4 এইটো 5। ইয়াতো চোৱা, এই 4 দি আমি 5ক হৰণ কৰিব নোৱাৰোঁ, যাৰ কাৰণে ইয়াত তলতে মই জানো মনে মনে 1 আছে, গতিকে 4 আৰু 1 পূৰণ হ'ব। 4 গুণে 4 5 11 55। এইটোক যদি আমি মিশ্ৰ ভগ্নাংশত নিওঁ তেতিয়াহ'লে হ'ব 4 13 52 আৰু 3 55। এতিয়া আমি বিৰ 1 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। বিৰ 1 নম্বৰ কুৱেশ্যনটোতো ছেইম আমাৰ পূৰণ কৰিবৰ কাৰণে, আৰু আমি জানো যে পূৰণ কৰিবৰ কাৰণে হৰটো হৰৰ লগত পূৰণ হ'ব লাগে আৰু লবটো লবৰ লগত পূৰণ হ'ব লাগে। গতিকে পূৰণ কৰি লওঁ। প্ৰথমে লবটো লবৰ লগত পূৰণ কৰি লওঁ। 1 গুণে 1 আৰু 7 9 গুণ 61। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 2 নম্বৰ কুৱেশ্যনটোত দিছে 1/45 × 9/39। এই কুৱেশ্যনটোত আমি চাই লওঁ, ইয়াতে দেখিবলৈ পাইছোঁ কাটাকাটি যাব, গতিকে আমি কাটাকাটি কৰি লওঁ। এতিয়া প্ৰথমে আমি যদি 9 দি 45 কাটো, 5 9 গুণ 45, 5 বাৰ কাটা যাব, 1 দি 39টো কাটি লাভে নাই, ছেমি ওলাব। এতিয়া আমি হৰটো হৰৰ লগত পূৰণ কৰিলোঁ, লবটো লবৰ লগত 1 আৰু ইয়াত আছে 1 আৰু 1 পূৰণ কৰিলে 1 হ'ব। 5 দি যদি আমি 39ক পূৰণ কৰোঁ কি হয় চাই লওঁ আমি। 5 9 গুণ 45, 5 হাতত আছে 4, 5 3 15 আৰু 4 হ'ব 19, তাৰমানে 1/190। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 3 নম্বৰ কুৱেশ্যনটো দিছে 4/15 × 9/10। এই কুৱেশ্যনটোতো আমি দেখিছোঁ যে কাটাকাটি যাব, গতিকে কাটাকাটি কৰিলোঁ। প্ৰথমে আমি যদি 4 কাটো 2ৰে যাব 2 দুগুণে 4, আৰু ছেম যদি 2 দি আমি 10ক কাটো তেতিয়াহ'লে 5 দুগুণে 10 বাৰ যাব। 3 দি যদি আমি 9 কাটো 3 3 গুণ 9, আৰু 3 দি 15 কাটিলে 5 3 গুণ 15। এতিয়া আমি হৰৰ লগত হৰ পূৰণ কৰি দিম আৰু লবৰ লগত লব পূৰণ কৰি দিম। প্ৰথমে লবৰ লগত লব পূৰণ কৰোঁ। 2 3 গুণ 6 আৰু 5 5 গুণ, এতিয়া হৰৰ লগত হৰ 5 5 গুণ 25, তাৰমানে এইটোৰ আনচাৰ হ'ব আমাৰ 6/25। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 4 নম্বৰ কুৱেশ্যনটো দিছে আমাৰ 51/40 × 64/34।
এই কুৱেশ্যনটোত আমি চাইছোঁ যে কাটাকাটি যাব তলে ওপৰে, গতিকে কাটিলোঁ আমি। প্ৰথমে যদি আমি 51ক 17 দি কাটো 3 17 51 হ'ব, আৰু 34ত যদি আমি 17 দি কাটো 2 17 34। এতিয়া আমি 8 দি যদি 40 কাটো 8 5 গুণ 40, 8 যদি 64 কাটো 8 8 গুণ 64। এতিয়া আমি লগৰ লগত লগ পূৰণ কৰিলোঁ, হৰৰ লগত হৰ পূৰণ কৰিলোঁ। 5 দি 2 পূৰণ কৰিলে 5 2 10, 3 দি 24ক পূৰণ 8ক পূৰণ কৰিলে 3 8 গুণ 24। এতিয়াও ইয়াত 24 আছে আৰু ইয়াত 10 আছে, তাৰমানে এইটো কাটাকাটি যাব। 2 দি যদি 24 কাটো 12 বাৰ যাব, 2 দি 10 কাটিলে 5 বাৰ, তাৰমানে 12/5 হৈছে। এইটো যদি মিশ্ৰ ভগ্নাংশত নিওঁ তেতিয়াহ'লে কি হ'ব, 5 2 10 আৰু 2 12, মানে 2 সমস্ত 5/2 অংশ। এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰোঁ। 5 নম্বৰ কুৱেশ্যনটোত কোনো কাটাকাটি নাযায়, গতিকে আমি ডাইৰেক্ট লগৰ লগত লগ পূৰণ কৰিব লাগিব, হৰৰ লগত হৰ পূৰণ কৰিব লাগিব। তো আমি লগৰ লগত লগ পূৰণ কৰিলোঁ, 4 12 48, আৰু হৰৰ লগত হৰ যদি পূৰণ কৰোঁ 5 7 গুণ 35 হ'ব। এইটো হ'ল উত্তৰ। এইটো যদি আমি মিশ্ৰ ভগ্নাংশত নিওঁ তেতিয়া 35 জেগাত 35 থাকিব, 35 5 35 আৰু 13 হ'ব 48।